নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে ৭ জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ শেহতীয়াভাৱে কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইখনমান বিশেষ সিদ্ধান্তলৈ। অসম চৰকাৰে কেবিনেট বৈঠকত শেহতীয়াভাৱে এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ৭ দিনৰ ভিতৰত বিতৰণ কৰা হ'ব মন্ত্ৰীৰ দপ্তৰ। শনিবাৰে দিয়া হ'ব অভিভাৱক মন্ত্ৰীৰ দায়িত্ব। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ সন্দৰ্ভত এক বিশেষ সিদ্ধান্ত। ৰাজধানী পৰিসৰ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ গঠন হ'ব ডেভেলপমেণ্ট কমিটি। তাৰপিছত আৰু লিখা আছে ডিব্ৰুগড় বিধায়ক কমিটিৰ অধ্যক্ষ পাব কেবিনেট মৰ্যাদা। ৫ বছৰৰ দ্বিতীয় ৰাজধানীৰ বাবে ব্যয় কৰা হ'ব ৫০০ কোটি টকা। ৬ জুলাই তাৰিখৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ বাজেট অধিৱেশন। ১ আগষ্টৰ পৰা সকলো আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত কেবিনেট বৈঠকত। তো যিসকল মানুহৰ নাম চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চৰকাৰী আঁচনিৰ টকা বৰ্তমানে নাপায়, সেইসকলে অহা ১ আগষ্ট তাৰিখৰ পৰা লাভ কৰিব। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা ১ আগষ্ট তাৰিখৰ পিছত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে ১ কোটি টকাৰ পৰা ১.৫ কোটি টকালৈ বিধায়ক উন্নয়ন পুঁজি বৃদ্ধিৰ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ অতিৰিক্ত ২% মৰগীয়া বনাছ বৃদ্ধিৰ সিদ্ধান্ত। বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক ৩য় শ্ৰেণীৰ কৰ্মচাৰী হিচাপে দিয়া হ'ব পদোন্নতি। অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ জাননী ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ৰেচন কাৰ্ড লৈ ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে ৰাজহুৱা বিতৰণ ব্যৱস্থা PDSৰ অধীনত সকলো NFSA হিতাধিকাৰীক ইয়াৰ দ্বাৰা অৱগত কৰা হয় যে চৰকাৰী নিৰ্দেশনা অনুসৰি ৰেচন কাৰ্ডৰ সদস্যসকলৰ eKYC সত্যাপন কৰাটো বাধ্যতামূলক। অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰা ফাইল নম্বৰ তাৰিখ 19/5/2026 অনুসৰি তথা ভাৰত চৰকাৰৰ আদেশ আৰু মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনস্থ হিতাধিকাৰীসকলৰ 100% eKYC প্ৰমাণীকৰণ সম্পূৰ্ণ কৰাটো অপৰিহাৰ্য হৈ পৰিছে। তাৰপিছত লিখা আছে যিসকল হিতাধিকাৰীয়ে এতিয়ালৈকে eKYC সম্পন্ন কৰা নাই তেওঁলোকে তেওঁলোকৰ নিকটৱৰ্তী সুলভ মূল্যৰ দোকানত উপলব্ধ POS মেচিনৰ জৰিয়তে অতি সোনকালে এই প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ জনোৱা হ'ল। ইয়াৰ উপৰিও জনোৱা হয় যে চৰকাৰী নিৰ্দেশনা অনুসৰি eKYC সত্যাপন নোহোৱাকৈ থকা ৰেচন কাৰ্ডৰ সদস্য বা ৰেচন কাৰ্ডসমূহ NFSA হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন বা ডিলিট কৰা হ'ব পাৰে। গতিকে ৰেচন কাৰ্ডৰ ডাটাবেছৰ পৰা নাম কৰ্তন হোৱাটো এৰাই চলিবলৈ সকলো হিতাধিকাৰীক যিমান পাৰে সোনকালে eKYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যিকোনো সহায়ৰ বাবে হিতাধিকাৰীসকলে তেওঁলোকৰ নিকটৱৰ্তী সুলভ মূল্যৰ দোকানী বা এজেণ্টৰ সৈতে যোগাযোগ কৰিব পাৰে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে ৰেচন কাৰ্ডৰ eKYC কৰা নাই সেইসকলে অতি শীঘ্ৰেই কৰিব লাগিব eKYCৰ কাম, অন্যথা আপোনাৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে। তো আজি ইমানেই, ধন্যবাদ।